দুধনৈৰ আমজুঙাত অঘটন তীব্ৰবেগী ৰেলে কাটিলে এজন যুৱকক থিতাতে নিহত হয় যুৱকজন মৃত যুৱকজনৰ পৰিচয় এতিয়াও উদ্ধাৰ হোৱা নাই আৰক্ষীয়ে উদ্ধাৰ কৰিছে মৃতদেহটো প্ৰবাদ জনাইছো যে দুধনৈৰ আমজুঙাত এক অঘটন সংঘটিত হৈছে তীব্ৰবেগী ৰেলে কাটিলে এজন যুৱকক থিতাতে নিহত হৈছে যুৱকজন মৃত যুৱকজনৰ পৰিচয় এতিয়াও উদ্ধাৰ হোৱা নাই আৰক্ষীয়ে ইতিমধ্যে মৃতদেহ উদ্ধাৰ কৰিছে আমজুঙাত এই অঘটন সংঘটিত হৈছে দুধনৈৰ তীব্ৰবেগী ৰেলে কাটিলে এজন যুৱকক থিতাতে নিহত হৈছে যুৱকজন মৃত যুৱকজনৰ পৰিচয় এতিয়াও উদ্ধাৰ হোৱা নাই আৰক্ষীয়ে ইতিমধ্যে মৃতদেহ উদ্ধাৰ কৰিছে করোনা আক্ৰান্ত ৰোগীৰ সংখ্যা অসমত নিচিহ্ন হোৱাৰ সময়ছোৱাতে যথেষ্ট তৎপৰ আছিল চৰকাৰ প্ৰশাসন আৰু স্বাস্থ্য বিভাগ সৰুসজাই ষ্টেডিয়াম চিহ্নিত হৈছিল ৱাৰ জোন হিচাপে এতিয়া নাই পূৰ্বৰ সেই পৰিৱেশ সেই ব্যস্ততা প্ৰথম পৰ্যায়ত ৰাজপথত পিপি কিট উদ্ধাৰ হ'ল ভয় আৰু শংকাত স্তম্ভিত হৈছিল জনতা কিন্তু এতিয়া সৰুসজাই ষ্টেডিয়ামৰ ভিতৰত ডমে ডমে য'তে ত'তে পেলাই থোৱা হৈছে পিপি কিট নিষ্কাশনৰ বিপৰীতে এনেদৰে এতিয়া পৰি আছে পিপি কিটসমূহ দেখুৱাইছো দৃশ্য কেনেদৰে আচলতে পিপি কিটসমূহ এনেদৰে পৰি ৰৈছে য'ত প্ৰথমতেই যথেষ্ট তৎপৰতা অৱলম্বন কৰিছিল চৰকাৰ তথা ৰাজ্যৰ স্বাস্থ্য বিভাগে কিন্তু বৰ্তমান সৰুসজাই ষ্টেডিয়াম আগৰ সেই পৰিৱেশ নাই সেই ব্যস্ততাও নাই কিন্তু এনেদৰে এতিয়া ৰাজপথত পিপি কিট উদ্ধাৰ হোৱাৰ পিছতে এতিয়া শংকিত হৈছিল চৰকাৰ কিন্তু বৰ্তমান দেখিবলৈ পোৱা গৈছে যে সৰুসজাই ষ্টেডিয়ামৰ ভিতৰত অতীতত এনেদৰে পৰি আছে পিপি কিট নিষ্কাশনৰ বিপৰীতে এনেদৰে এতিয়া পিপি কিটসমূহ পৰি ৰৈছে য'তে ত'তে আগবাঢ়িছো এখন ওপৰত উৎপল হালৰ এক ৰিপৰ্ট যোৱা মাৰ্চ মাহত যেতিয়া কোভিডৰ আক্ৰান্তৰ কথা উল্লেখ হৈছিলে ভাৰতবৰ্ষত তেতিয়া উল্লেখ হোৱাৰ লগতে সদায় ব্যস্ত হৈ পৰিছিলে কোভিড কেয়াৰ হিচাপে ব্যস্ত হোৱা সৰুসজাই ষ্টেডিয়াম প্ৰত্যেক দিনে ব্যস্ততা বাঢ়িছিলে আৰক্ষী প্ৰশাসন তথা চিকিৎসালয়ৰ বিষয় বিভাগ প্ৰশাসন কৰ্মচাৰী প্ৰত্যেক দিনে উপস্থিত হৈছিলে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে ধৰি যিসমূহ সন্মুখৰ পৰা যুঁজ দি আহিছিলে কিন্তু আজিৰ তাৰিখত কি পৰ্যায়ত আছে পিপি কিটকে ধৰি অন্যান্য সৰুসজাই ষ্টেডিয়ামৰ কোভিড কেয়াৰৰ চাৰিওফালৰ দৃশ্য কাৰণ বিগত প্ৰায় যদিহে চোৱা যায় প্ৰায় 2 মাহৰ পৰা সম্পূৰ্ণৰূপে যিহেতু কোভিড-19ত 1 লক্ষাধিকতকৈ অধিক লোক আক্ৰান্ত হৈছে অকল অসমতে তেনে পৰিপ্ৰেক্ষিতত কিন্তু কোভিড কেয়াৰ হিচাপে চিহ্নিত হোৱা সৰুসজাইত এক নিৰ্মম পৰিৱেশে বিৰাজ কৰিছিলে আৰু তাৰ বিপৰীতে কিন্তু এই মুহূৰ্তত এক ভয়ংকৰ খবৰ দিবলৈ আমি সাজু হৈছোঁ যে প্ৰথম পৰ্যায়ত ৰাজপথত পিপি কিট উদ্ধাৰ হোৱাৰ লগে লগে চাঞ্চল্য বিৰাজ কৰিছিলে সকলো ভয় আৰু শংকিত হৈ পৰিছিলে কিন্তু এতিয়া যি চোৱা যায় সেই সংখ্যা 1 লাখতকৈ অতিক্ৰম কৰিছে আৰু স্বাস্থ্যমন্ত্ৰীৰ পূৰ্বৰ যি ব্যস্ততা সেই ব্যস্ততা কিন্তু এতিয়া সৰুসজাইত দেখা পোৱা যায় তাৰ বিপৰীত দৃশ্য এই মুহূৰ্তত মোৰ সঠিক হৈ দেখুৱাব আৰু এয়া হৈছে নিউজ 18 অসম নৰ্থ-ইষ্টৰ আৰু দৰ্শকসকলক কোনে কোনে দেখুৱাইছে ইয়াতে হেজাৰ হেজাৰ আচলতে পিপি কিট পৰি আছে যিসমূহ পিপি কিট কোনো ধৰণৰ বৈধতা নোহোৱাকৈ এনেদৰে য'ত ত'ত পেলাই থৈ দিছে অকল ইয়াতে দম কৰাই নহয় আৰু প্ৰথম পৰ্যায়তে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কৈছিলে যে যি ধৰণৰ পিপি কিটসমূহ বিজ্ঞানসন্মতভাৱে তেখেতসকলে যি ধৰণৰ নীতি নিয়ম কৰিব লাগে বিজ্ঞানসন্মতভাৱে ইয়াৰ পৰা আন স্থানলৈকে নি তাক সম্পূৰ্ণভাৱে ধ্বংসস্তূপত পৰিণত কৰিব লাগে কিন্তু তাৰ বিপৰীতে এতিয়া এই স্থানত এনেদৰে হাজাৰ হাজাৰ পিপি কৰিছে এয়াই নহয় ইয়াৰ যদি সম্ভৱ হয় মোৰ সঠিক চাৰিওফালে দৃশ্য দেখুৱাব এই যিখন ফিল্ড বা খেলপথাৰ এই খেলপথাৰ এতিয়া সকলোফালে এতিয়া পিপি কিটেৰে ভৰি পৰিছে আৰু এই পিপি কিট কিন্তু যদিহে চোৱা যায় চাৰিওদিশে যিহেতু গৈছে এই স্থানতে বিভিন্ন চৰাই চিৰিকটি পৰে আৰু পিপি কিটসমূহৰ সংস্পৰ্শত আহি এনেদৰে বিভিন্ন স্থানলৈকে সিঁচৰিত হৈ পৰিছে আৰু প্ৰথম পৰ্যায়ত যি ধৰণৰ সজাগ সচেতনতা বা সকলো লোকে আচলতে ভয় শংকাত বিৰাজমান কৰিছে তেনে পৰিপ্ৰেক্ষিতত কিন্তু এতিয়া 1 লাখৰ ঘৰ পাৰ হোৱাৰ পিছত কিন্তু সৰুসজাই ষ্টেডিয়ামত যি ধৰণৰ ব্যস্ততা থাকিব লাগিছিলে বা যি ধৰণৰ সকলো ধৰণৰ ঘটনা সংঘটিত লাগিছিলে বা এই পিপি কিটসমূহ সংৰক্ষণ বা যি ধৰণৰ পিপি কিটসমূহ বৈজ্ঞানসন্মতভাৱে তাক পেলনীয়া বা আৱৰ্জনা হিচাপে নিষ্কাশন কৰিব লাগিছে তেনেধৰণে কিন্তু নিষ্কাশন কৰা দেখা যোৱা নাই আৰু নিউজ 18 বাতৰি সম্প্ৰচাৰিত হোৱাৰ পিছত স্বাস্থ্যমন্ত্ৰীগৰাকী কি ধৰণৰ ব্যৱস্থা লয় সেয়া কিন্তু লক্ষণীয় হ'ব কিন্তু স্বাস্থ্যমন্ত্ৰী প্ৰথম পৰ্যায়ত যি ধৰণে সন্মুখৰ পৰা নেতৃত্ব দিছিলে আৰু প্ৰত্যেক দিনে পিপি কিটসমূহ তেখেতসকলে বৈজ্ঞানসন্মতভাৱে সেইসমূহ পেলনীয়া হিচাপে বা আৱৰ্জনা হিচাপে নিষ্কাশন কৰিছে কিন্তু এতিয়া এনেদৰে সকলোফালে যদিহে চোৱা যায় সৰুসজাইৰ ভিতৰৰ সকলো দিশতে এনেদৰে চৌপাশে এতিয়া আৱৰ্জনা আৰু কদৰ্যময় হৈ পৰি ৰৈছে পিপি কিটসমূহ মুম্বাইত উপস্থিত হ'ল কংগনা ৰাণাৱত মহাৰাষ্ট্ৰত প্ৰৱেশ নকৰিবলৈ শিৱসেনাই দিয়া ভাবুকিক প্ৰত্যাহ্বান জনাই মুম্বাইত উপস্থিত হ'ল কংগনা নিৰাপত্তাৰক্ষীৰ বেচনিৰ মাজত মুম্বাইৰ ঘৰত উপস্থিত হয় কংগনা ৰাণাৱত কংগনাৰ বিৰুদ্ধে ড্ৰাগছ লোৱাৰ অভিযোগ আনিছে মহাৰাষ্ট্ৰ চৰকাৰে কংগনাৰ ঘৰ নিৰ্মাণৰ সময়ত বিএমচিৰ নীতি উলংঘাৰ অভিযোগ উত্থাপন হৈছে শিৱসেনাৰ মুখপাত্ৰ সামনাথ কংগনাক বেইমান আখ্যা দিয়া হৈছে মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অনিল দেশমুখক হিমাচল প্ৰদেশৰ পৰা ভাবুকি দিয়াৰ উঠিছে অভিযোগ 3 জন যুৱকে দেশমুখক ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে কংগনাই মহাৰাষ্ট্ৰক পিঅ'কেৰ লগত তুলনা কৰিছে তাৰ পিছতে কংগনাৰ বিৰুদ্ধে খৰাব হৈ পৰে শিৱসেনাৰ সেনা সঞ্জয় ৰাৱত আৰু মুম্বাইত প্ৰৱেশ নকৰিবলৈ কংগনা ৰাণাৱতক দিয়া হৈছিল ভাবুকি
ইয়াৰ পিছতো কিন্তু ৱাইপ কেটেগৰী নিৰাপত্তাৰক্ষীৰ মাজত কংগনা ৰাণাৱত মুম্বাইত উপস্থিত হৈছেহি আৰু মুম্বাইত প্ৰৱেশ কৰিবলৈ শিৱসেনাই দিয়া ভাবুকিক প্ৰত্যাহ্বান জনাই নিৰাপত্তাৰক্ষী বেষ্টনীৰ মাজত মুম্বাইত উপস্থিত হৈছেহি কংগনা নিজ গৃহত ইতিমধ্যে উপস্থিত হৈছে কংগনা ৰাণাৱত ফলে ৰিয়া চক্ৰৱৰ্তীক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ৰিয়া চক্ৰৱৰ্তীক আজি 10 বজাত কাৰাগাৰলৈ প্ৰেৰণ কৰা হ'ব অভিনেত্ৰীগৰাকী এনচিবি লকআপত নিশা কটালে ৰিয়াই 22 ছেপ্টেম্বৰলৈকে জেললৈ প্ৰেৰণ কৰা হ'ব ৰিয়া চক্ৰৱৰ্তীক পুনৰবাৰ জনাও যে স্বাস্থ্য পৰীক্ষাৰ অন্তত অৱশেষত ৰিয়া চক্ৰৱৰ্তীক 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে আৰু 10 বজাত কাৰাগাৰলৈ প্ৰেৰণ কৰা হ'ব অভিনেত্ৰীগৰাকীক এমচিবিৰ লকআপত নিশা কটালে ৰিয়া চক্ৰৱৰ্তীয়ে আৰু 22 ছেপ্টেম্বৰলৈকে জেললৈ প্ৰেৰণ কৰা হ'ব ৰিয়া আৰু 22 ছেপ্টেম্বৰ পিছত বেইলৰ বাবে হয়তো আবেদন জনাব পাৰিব অভিনেত্ৰীগৰাকীয়ে কিন্তু 22 ছেপ্টেম্বৰলৈকে ন্যায়িক জিম্মাত থাকিব লাগিব ৰিয়া চক্ৰৱৰ্তী আৰু এনচিবিৰ কাৰ্যালয়ৰ পৰা আমি দেখুৱাইছো এয়া পোনপটীয়াকৈ য'ত ইতিমধ্যে কালি নিশাটো ৰিয়া চক্ৰৱৰ্তীক ৰখা হৈছে তাৰপিছতে 3 দিন চলিছিল মাৰাথান জেৰা 3 দিন চলা মাৰাথান জেৰাৰ অন্তত অৱশেষত ন্যায়িক জিম্মালৈ আজি 10 বজাত প্ৰেৰণ কৰা হ'ব ৰিয়া চক্ৰৱৰ্তীক আৰু কাৰাগাৰলৈ প্ৰেৰণ কৰা হ'ব আৰু এনচিবি লকআপত নিশাৰ ভাগত কালিৰ দিনটোত দেখিবলৈ পোৱা গৈছিল যে দিনটো চলিছিল মাৰাথান জেৰা 3:45 ৰিয়া চক্ৰৱৰ্তীক জেললৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় বা সেই নিৰ্দেশনা জাৰি কৰা হয় তাৰপিছত এই এনচিবিৰ লকআপত নিশা কটালে ৰিয়াই আমি পোনপটীয়াকৈ দেখুৱাই আছো এনচিবি কাৰ্যালয়ৰ পৰা এয়া বাহিৰৰ ভাগৰ দৃশ্য পৰৱৰ্তী খবৰ আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী দেশজুৰি ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে সত্ৰ নামঘৰসমূহত দেখিবলৈ পোৱা গৈছে নাম কীৰ্তন মংগলদৈতো পুৱাৰে পৰা নামঘৰ সত্ৰত আৰম্ভ হৈছে নাম কীৰ্তন আয়তীসকলে পুৱাৰে পৰা নাম কীৰ্তন কৰি ভগৱান কৃষ্ণৰ বন্দনা কৰা দেখিবলৈ পোৱা গৈছে আন বছৰৰ দৰে এইবাৰো মংগলদৈ সনাতন ধৰ্ম মন্দিৰত আয়তীসকলে পৰিৱেশন কৰিছে আয়তী নাম এবাৰ আমাৰ কৰোনাৰ কাৰণে যেটো আমাৰ ৰাজ্যত ভয়াবহ পৰিস্থিতি ৰূপ লৈছে তাৰ কাৰণে আমাৰ মহিলাখিনিও কমকে ওলাই আহিছে সেই কাৰণে মানে আমি মানে সৰুকে হলেও মানে আমি নামৰ এটা আয়োজন কৰিছো কৃষ্ণ গোসাঁইৰ নামত আমি প্ৰত্যেক বছৰে এটো পালন কৰো আমি এই বছৰে এনেকা দুদিনীয়া কাৰ্য হৈছিল আমি ৰাতিপুৱাৰ পৰা সকলো আয়তীসকল ওলাই আহিছে মানে ভাগে ভাগে নামখিনি ধৰি আছে আৰু মাজলৈ অতুল বৰাক অগপৰ নতুন সভাপতি নিৰ্বাচনত আদালতৰ স্থগিতাদেশ আদালত অৱমাননা কৰি সাধাৰণ পৰিষদৰ বৈঠক অনুষ্ঠিত কৰাৰ অভিযোগ উত্থাপন হৈছে 27 আগষ্টত আমবাৰীত অনুষ্ঠিত হৈছিল অগপৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ বৈঠক 26 আগষ্টৰ সন্ধিয়া কামৰূপ সত্ৰ ন্যায়াধীশে বৈঠকখন অসাংবিধানিক বুলি স্থগিতাদেশ জাৰি কৰিছিল আদালতৰ স্থগিতাদেশৰ পিছতো বৈঠক অনুষ্ঠিত কৰি সভাপতি নিৰ্বাচিত হৈছিল অতুল বৰা কোভিড প্ৰটকল উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে এই নিৰ্বাচনৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হৈছিল অধিবক্তা দিলীপ চৌধুৰী 27 আগষ্টৰ বৈঠকৰ প্ৰচিডিং আৰু ৰেজিষ্টাৰ বুকি আদালতত জমা দিবলৈ নিৰ্দেশ দিয়া হৈছে অতুল বৰা কেশৱ মহন্ত ফণীভূষণ চৌধুৰীলৈ আদালতৰ জাননী ন্যায়াধীশ শক্তি শৰ্মাৰ আদালতৰ এই নিৰ্দেশনা পুনৰবাৰ জনাইছো যে অতুল বৰাক অগপৰ নতুন সভাপতি নিৰ্বাচনত আদালতৰ স্থগিতাদেশ আদালত অৱমাননা কৰি সাধাৰণ পৰিষদৰ বৈঠক অনুষ্ঠিত কৰাৰ অভিযোগ 27 আগষ্টত আমবাৰীত অনুষ্ঠিত হৈছিল অগপৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ বৈঠক 26 আগষ্টৰ সন্ধিয়া কামৰূপ সত্ৰ ন্যায়াধীশে বৈঠকখন অসাংবিধানিক বুলি স্থগিতাদেশ জাৰি কৰিছিল আদালতৰ স্থগিতাদেশৰ পিছতো বৈঠক অনুষ্ঠিত কৰি সভাপতি নিৰ্বাচিত হৈছিল অতুল বৰা
কোভিড প্ৰটকল উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে এই নিৰ্বাচনৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হৈছিল অধিবক্তা দিলীপ চৌধুৰী 27 আগষ্টৰ বৈঠকৰ প্ৰচিডিং আৰু ৰেজিষ্টাৰ বহি আদালতত জমা দিবলৈ নিৰ্দেশ দিয়া হৈছে অতুল বৰা কেশৱ মহন্ত ফণীভূষণ চৌধুৰীলৈ আদালতৰ জাননী ন্যায়াধীশ শক্তি শৰ্মাৰ আদালতৰ এই নিৰ্দেশনা হাইকোর্টে অর্ডার দিয়ে না হাইকোর্টের অর্ডার নহয় তো আমার হাতত সার্টিফাইড কপি এতিয়াও পৰা নাই সার্টিফাইড কপি হাতত পৰাৰ পিছত আমি গোটেই কথাখিনি জানিব পাৰিম কিন্তু ইয়াৰ আগতে আপোনালোকে জানেই যে আমাৰ একাদশ সাধাৰণ অধিৱেশন যিখন অনুষ্ঠিত হৈছিল তাৰ আগতেই তেনেধৰণে এটা আমি কোর্টৰ এটা অৰ্ডাৰ পাইছিলোঁ কিন্তু আমাৰ কোর্টৰ পোৱাৰ আগতেই মিটিংখন সমাপ্ত হৈ গৈছে আৰু সেই কথা মহামান্য আদালতেও জানে তো আজি এই কথাটো সংবাদ মাধ্যমৰ পৰাহে আমি শুনিব পাৰিছোঁ আমি সংবিধান সংশোধন কৰিছোঁ আৰু নতুন সংবিধানৰ আধাৰত একাদশ সাধাৰণ অধিৱেশন অনুষ্ঠিত হৈছে নীতি নিয়ম মতে হৈছে আৰু মোৰ দৃঢ় বিশ্বাস মহামান্য আদালতৰ ওপৰত আমাৰ গভীৰ বিশ্বাস আৰু আস্থা আছে যিহেতু আমাৰ কথাখিনি শুনা নাই গতিকে শুনাৰ পিছত আমি নিশ্চয় আমি জাষ্টিছ পাম ইফালে বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অধিবক্তা বিজন মহাজনে আজি যে ৰায়দান আপুনি যে প্ৰশ্ন কৰিছে এই ৰায়দানৰ চাৰ্টিফাইড কপি আমাৰ হাতত এতিয়াও আহি পৰাহি নাই এই ৰায়দান আদালতে দিওঁতে অগপৰ পক্ষক শুনিয়ে এই ৰায়দান দিয়া নাই এই গোটেই গোচৰটোত অগপৰ স্থিতি মজবুত নিশ্চিতভাৱে চাৰ্টিফাইড কপি পোৱাৰ পিছত পৰ্যালোচনা কৰি উচ্চ আদালতৰ অগপ দ্বাৰস্থ হ'ব ন্যায়পালিকাৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে মই পুনৰ দোহাৰিলোঁ এই গোচৰটোত অগপৰ স্থিতি মজবুত আৰু ন্যায়পালিকাৰ পৰা আমি নিশ্চিতভাৱে ন্যায় পাম ধন্যবাদ তীৰ্থনগৰী হাজোৰ এজন যুৱকৰ এক অভিনৱ প্ৰয়াস ৰামদিয়াৰ মাজৰকুৰিৰ প্ৰদীপ দাস নামৰ যুৱকজনৰ কৰ্ম এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ দিনাই এটা কাঠৰ কুণ্ডাত খোদিত কৰি প্ৰস্তুত কৰি উলিয়াইছে এইটো আকৰ্ষণীয় ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতিমা শ্ৰীকৃষ্ণৰ এই প্ৰতিমা চাবলৈ এতিয়া ওচৰ চুবুৰীয়া জন্মাষ্টমীৰ দিনাখন ভিৰ কৰিছে ভাস্কৰ্য শিল্পী প্ৰদীপ দাসৰ বাসগৃহত সৰুৰে পৰাই ভাস্কৰ্য শিল্পৰ প্ৰতি আগ্ৰহী প্ৰদীপ দাসে লকডাউনৰ সময়ৰ পৰা কাঠৰ টুকুৰাত সাজি উলিয়াইছে কেইবাটাও প্ৰতিকৃতি এতিয়ালৈকে প্ৰদীপ দাসে ভগৱান গণেশ জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে বিশাল ব্যক্তিত্বৰ শিল্পীসকলৰ প্ৰতিমূৰ্তি কাঠৰ টুকুৰাত সজীৱ ৰূপত দাঙি ধৰিবলৈ চেষ্টা কৰিছে বৰ্তমান প্ৰদীপ ব্যস্ত ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা আৰু মহাদেৱৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাত এনেইতো মোৰ সৰুৰে পৰাই ছবিৰ প্ৰতি আগ্ৰহ আৰু মই সৰুৰে পৰাই যিকোনো বস্তু বনাই থাকোঁ আগতে মই কাৰ্টনৰ বিল্ডিং ঘৰ আছাম টাইপ ঘৰ এইবিলাক বনাইছিলোঁ আৰু বাঁহৰ সোফা বনাইছিলোঁ তাই উপৰি আপোনাৰ চাংঘৰ বনাইছিলোঁ কাঠৰে তাৰপিছত মই আপোনাৰ ঘৰিয়াল বনালোঁ ফেটি হাব বনালোঁ কাঠৰ টুকুৰাৰে আপোনাৰ ডাইনছৰ বনালোঁ গোটেইখিনি নিজা খৰচতে মোৰ মানে কি হয় কেতিয়াবা ৰং কিনাৰো অলপ পইচাৰ অসুবিধা হ'লে সময়লৈকে পইচা পোৱা সময়লৈকে বাট চাব লগা হয় বাট কাঠৰ টুকুৰাবিলাকো কিনি নিব লাগে আজিকালিতো কাঠৰ যিকোনো ফাল্টু কাঠ 1 কেবিৰে দাম 1000 টকা এইবিলাকতো বহুত ভাল কাঠে এই মূৰ্তি বনোৱাৰ কাৰণে ভাল কাঠে লাগে সেই হিচাপত আৰু পইচাৰ কাৰণে মানে অলপ হেৰি হয় আৰু অসুবিধা হয় আৰু নিৰ্বাচন আহিলে প্ৰতিশ্ৰুতিৰ জোৱাৰ উঠে ৰাজ্যত কি কংগ্ৰেছ কি বিজেপি সকলো ৰাজনৈতিক দলে লক্ষ্য কৰি লয়
চাহ বাগিচাসমূহত ইটোৰ পিছত সিটোকৈ নিৰ্বাচনী টোপ দিয়ে চাহ বাগানৰ শ্ৰমিকসকলক গহপুৰ সমষ্টিৰ নিৰ্মলা পুৰুববাৰী ঘাগৰা ভোলাগুৰিকে ধৰি 9খনকৈ চাহ বাগিচা আছে হাজাৰ হাজাৰ শ্ৰমিক থকা বাগানসমূহত শ্ৰমিকসকলে লাভ নকৰিলে পৰ্যাপ্ত চৰকাৰী সা সুবিধা আকৌ নিৰ্বাচন আহিল পূৰ্বৰ দৰে পুনৰ প্ৰতিশ্ৰুতিৰ বন্যা ববলৈ আৰম্ভ কৰিছে পূৰ্বতে বিজেপি চৰকাৰে দিয়া প্ৰতিশ্ৰুতি অনুসৰি গহপুৰৰ অধিকাংশ চাহ বাগানত স্থাপন নহল এটিএম নাই অধিকাংশ শ্ৰমিকৰ বেংক একাউণ্ট শেহতীয়াকৈ চাহ বাগানৰ শ্ৰমিক পৰিয়ালসমূহক ৩০০০কৈ টকা দিয়াৰ বিজেপি চৰকাৰে ঘোষণা কৰাৰ পিছতে এয়া এক নিৰ্বাচনী টোপ আখ্যা দিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ গহপুৰ আঞ্চলিকৰ সভাপতিৰ লগতে পুৰুববাৰী বাগিচাৰ শাখা সমিতিৰ সভাপতি সম্পাদকে আৰু বাতৰিৰ পৰা বিদায় লৈছো তাৰ পূৰ্বে আগবঢ়াই থৈ গৈছো এই সন্দৰ্ভত গহপুৰৰ পৰা পলাশ ফুকনৰ এক ৰিপৰ্ট নিৰ্বাচন চমু চাপি অহাৰ লগে লগে আচলতে যিসমূহ ৰাজ্যত বাগান আছে চাহ বাগান আছে সেই বাগানসমূহত কিন্তু এক প্ৰকাৰৰ ভোটৰ ৰাজনীতি চলে বিভিন্ন ৰাজনৈতিক দলৰ মাজত কি কংগ্ৰেছ হওক বিজেপি হওক সকলোৱে ভোটৰ ৰাজনীতি কৰে আৰু যিহেতু শেহতীয়াকৈ বিজেপি চৰকাৰে বাগানসমূহত ৩০০০ টকাকৈ দিয়াৰ কথা ঘোষণা কৰিছে আৰু এই মুহূৰ্তত মই গহপুৰত উপস্থিত আছোঁ গহপুৰ পুৰুববাৰী চাহ বাগিচাত আৰু গহপুৰত 9খনকৈ বাগান আছে যথেষ্ট চাহ শ্ৰমিক আছে সেই চাহ শ্ৰমিকসকলে আচলতে প্ৰাপ্য মজুৰি প্ৰায় বঞ্চিত হৈ থাকে আৰু এই মুহূৰ্তত পুৰুববাৰী চাহ বাগিচাৰ দৃশ্য কেমেৰা সহযোগীয়ে দেখাব এই মুহূৰ্তত পাত তুলি আছে বাগানৰ যিসকল শ্ৰমিক আছে মহিলা শ্ৰমিক আছে তেওঁলোকে পাত তুলি আছে মই তেওঁলোকৰ বিভিন্ন সমস্যা আজি বিষয়ে জানিবলৈ চেষ্টা কৰিম বাইদেউ আপোনালোকৰ যি চৰকাৰী একাউণ্টৰ কথা কৈছিল আপোনাৰ আছে নাই আৰু আপোনালোকৰ বাগানত যি চৰকাৰে ধৰি লওক এটিএমৰ কথা ঘোষণা কৰিছিল প্ৰতি বাগানে বাগানে এটিএম হ'ব আপোনালোকৰ বাগানত আছে নাই নাই হয় আচলতে এয়া আপোনালোকে শুনিছে যে একো নাই বুলি কৈছে আচলতে বিষয়ববীয়া আছে দাদা কওকচোন যিহেতু চৰকাৰে ৩০০০ টকাকৈ দিয়াৰ কথা ঘোষণা কৰিছে এতিয়া আমি গম পালোঁ যিসমূহে মহিলাই পাত তুলি আছে তেওঁলোকৰ একাংশৰ যদি একাউণ্ট আছে একাংশৰ একাউণ্ট নাই আচলতে নিৰ্বাচন অহাৰ লগে লগে আচলতে ভোটৰ ৰাজনীতিৰ বাবে চাহ শ্ৰমিক বাগানসমূহত আচলতে সোমাই পৰে নেকি ৰাজনৈতিক দলসমূহ হয় অসমৰ ৰাজনীতিক লজ্জিত বুলি ক'ব লাগিব বৰ দুখ লগা কণ্ডিশ্যন কিয়নো আমাৰ শ্ৰমিকসকলে নিজৰ পেটৰ তাৰণাৰ কাৰণে আৰু আমাৰ প্ৰাপ্যৰ অধিকাৰৰ কাৰণে তেওঁলোকে যি কষ্ট কৰি পেলাই গোটেই দিনটো বাগানত কাম কৰি তেওঁলোকৰ চাহ শ্ৰমিকৰ যি মজুৰি সেই মজুৰিৰ কাৰণে কিন্তু আমি শ্ৰমিক ৰাইজ হওক আদিবাসী ছাত্ৰ সন্থা হওক চাহ শ্ৰমিকে হওক আমি কিন্তু আন্দোলন কৰি আহিছোঁ তাৰ ফলশ্ৰুতিত আমাৰ কি হৈছে ৰাজনৈতিক লাভালাভৰ কাৰণে এতিয়া ইলেকশ্যন আহিছে ৩০০০ টকাকৈ ঘোষণা কৰিছে এই ঘোষণাই কিন্তু তেওঁলোকৰ কাৰণে এটা ইলেকশ্যন টোপ ৰাজনীতিক টোপ হয় আৰু যি তেওঁলোকে ঘোষণা কৰিছে ৩০০০ টকা এই ৩০০০ টকাৰ কিন্তু একাউণ্টত যি জমা দিয়াৰ কথা কৈছে তেওঁলোকে কিন্তু আমি দেখা পাইছোঁ 90% চাহ শ্ৰমিকৰ একাউণ্ট নাই ৩০০০ টকা নিৰ্বাচনী টোপ দিছে সেইটো আমি ৩০০০ টকাৰ পৰিৱৰ্তে আমাক যিখন আমাৰ কথা আছিলে তেওঁলোকৰ যি প্ৰতিশ্ৰুতি আছিলে যে আমি ৩৫০ টকা হাজিৰা দিম বুলি তেখেতে সেইটো প্ৰতিশ্ৰুতি পালন কৰে আমাৰ ৰাস্তাটো যি আছে এই ব্ৰিটিছৰ আগৰ ৰাস্তা যেনেকুৱা আছিল তেনেকুৱাই আছে আমাৰ এতিয়ালৈকে কেঁচা ৰাস্তা আমি যি কি এইটো প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা বা কিবা অসম চৰকাৰৰ কোনো এইটো ৰাস্তাই আমি এতিয়ালৈকে পকা ৰাস্তা পোৱা নাই নিশ্চয় বিভিন্ন সমস্যাৰে জৰ্জৰিত গহপুৰ সমষ্টিৰ 9খন বাগানৰ চাহ শ্ৰমিকসকল তেওঁলোকে বহু কষ্ট কৰে আচলতে কষ্টৰ বিনিময়ত যিখিনি পাব লাগে কিন্তু চৰকাৰে উপযুক্ত মাননি নিদিয়ে যাৰ ফলত মাথোৰ ইলেকশ্যনৰ সময়ত এই চাহ শ্ৰমিকসকললৈ মনত পৰে বিয়াগুম ৰাজনীতি নেতাসকলৰ কিন্তু ইলেকশ্যনো শেষ হয় তেওঁলোকে পাহৰি পেলাই এইসকল সৰল মনৰ যি চাহ শ্ৰমিক গতিকে ক্ষোভ উজাৰাটো স্বাভাৱিক ক্ষোভ থাকিবই আৰু আমি আশা কৰিছোঁ যাতে অতি শীঘ্ৰে এই চৰকাৰে এই চাহ শ্ৰমিকসকলৰ প্ৰতি যাতে অকণমান চকু মেলি চায়